নমস্কাৰ জয় অসম প্ৰিয় দৰ্শক পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ এই নতুন ইউটিউব চেনেলটোলৈ আশা কৰোঁ সকলোৱে মোক মৰম দিব আঁকোৱালি ল'ব প্ৰিয় বন্ধু বান্ধৱীসকল আজি জানে আপোনালোকৰ আজি সন্তানবোৰ কোন দিশে আগবাঢ়িছে কোন দিশে গৈছে এই সন্দৰ্ভত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিহেতু আপোনালোকে জানে যে বৃদ্ধ বা বাৰ্ধক্যসকলে নিশ্চয় জানে বা আপোনালোকৰ পিতৃ মাতৃসকলো এইখিনি কথা জ্ঞাত তথাপিও তেওঁলোকৰ বাবেও ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ বন্ধু বান্ধৱীসকল আজিৰ যুৱ প্ৰজন্ম কোন দিশে আগবাঢ়িছে সেয়া আপোনালোকে নিশ্চয় দেখিছে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে তেওঁলোক এক্টিভ থাকে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব ইত্যাদি নহয় জানো কিন্তু তাৰে গৰিষ্ঠ সংখ্যক প্ৰায় 90% ল'ৰা ছোৱালী কণ কণ সৰু সৰু ভাইটি ভণ্টি আজিৰ যুগত যিখিনি জ্ঞান তেওঁলোকে ল'ব লাগিছিলে সেইখিনি জ্ঞানৰ পৰা বঞ্চিত হৈ সেইখিনি জ্ঞানৰ পৰিৱৰ্তে তেওঁলোকে এনেকুৱা কিছুমান জ্ঞান আয়ত্ব কৰিছে যিখিনি জ্ঞানে তেওঁলোকৰ জীৱনটোক ধ্বংস কৰি পেলাব গতিকে তেওঁলোকক ধ্বংসৰ পৰা আমি বচাই আনিবলৈ সুৰক্ষিত কৰিবলৈ হ'লে আমি কিছুমান এনেকুৱা কাম কৰিব লাগিব যাৰ যোগেদি তেওঁলোকৰ জীৱনটো এটা মধুৰ সুন্দৰ জীৱন হয় গতিকে সেইকাৰণে মই ভাবিলোঁ এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয় বন্ধু বান্ধৱীসকল ফেচবুক ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াত যিদৰে আজিকালি সৰু সৰু ল'ৰা ছোৱালীটো বাদেই দিয়ক ডাঙৰ বোৱাৰী ডেকা গাভৰু যিদৰে কিছুমান এনেকুৱা নগ্নতাৰ ছবি দেখুৱাই বা পৰিচয় কৰোৱাই আচলতে বহুত ভয়াৱহ বিশেষকৈ মই যদি কওঁ অসমৰ কথা অসমত এনেকুৱা ধৰণৰ ঘটনা বেছিকৈ সংঘটিত হৈছে সেইকাৰণে এজনী ছোৱালী ৰাতি হ'লে ওলাব নোৱাৰে কাৰণটো কি আচলতে ছোৱালীৰ নিজৰ যিটো চৰিত্ৰটো উদঙাই দিছে ঠিক তেনেকৈ এজনী মাইকী মানুহ ৰাতি হ'লে বাহিৰ ওলাব নোৱাৰে আগতেতো তেনেকুৱা নাছিলে আজিকালি কিয় নাই পৰা আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকৰ যিটো নগ্নতা ছবি স্বতঃস্ফূৰ্তভাৱে দেখুৱায় সেইটো আপোনালোকে চালে বুজিব নিশ্চয় মোৰ ক'বলৈ অতিকৈ বেয়া লাগে এইখিনি কৰাৰ কাৰণে কিছুমান ছোৱালী বা কিছুমান মাইকী মানুহ আজিৰ সমাজত লজ্জিত হৈছে বঞ্চিত হৈছে সেইকাৰণে আপোনালোকে তেনেকুৱা কামবোৰ নকৰক আৰু নতুন নতুন আপোনাৰ যি কণমানি বা ভাইটি ভণ্টি তোমালোক সকলোৱে পিতৃ মাতৃৰ বাধ্য হ'বা পিতৃ মাতৃৰ কথাবোৰ শুনিবা মনোযোগেৰে ধৰ্ম কথা পাতিবা খেলা ধূলা কৰিবা ছ'চিয়েল মিডিয়াত ইমানবোৰ এক্টিভ হৈ নাথাকিবা শিকাৰো বয়স আছে তোমালোকৰ দিয়াচোন তোমালোকৰ সময় আছে তোমালোকে ডাঙৰ হৈ সেইবিলাকত অংশগ্ৰহণ কৰিবা ভাল ফাংচনত যাবা ভাল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত গাবা ভূপেন হাজৰিকাৰ গীত গাবা জুবিনদাৰ গীতত নাচিবা তেনেকুৱা ধৰণৰ কাম কৰিবা যি টি ভিডিঅ' নবনাবা মই অনুৰোধ কৰিছোঁ তোমালোকে এই ভিডিঅ'ৰ পৰা দূৰত থকা তোমালোকৰ জীৱনটো মধুৰ আৰু সুখৰ হ'ব আৰু পিতৃ মাতৃকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ এইটোৱেই যে আপোনালোকে নিজৰ সন্তানক সঁচাকৈ সুস্থ সবল মগজু অধিকাৰী কৰাওক ভাল জ্ঞান দিয়ক ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নকৰি আপোনালোকে যদি খেল ধেমালিত মনোনিৱেশ কৰোৱায় বহুত বেছি ভাল হ'ব